লেখা বাঢ়িলে 2002 চনত মই নকং কথাখানি এটা বিশেষ ঘটনা ঘটিছিল অসমৰ সাংবাদিক জগতত এগৰাকী মহিলাৰ শ্লীলতা হানি সম্পৰ্কীয় এটা মানে ঘটনা ঘটিছিলে য'ত আমি মহিলাগৰাকীৰ আমি সপক্ষত আছিলোঁ তেওঁৰ বিৰোধী থকা সাংবাদিকজন অত্যন্ত শক্তিশালী প্ৰভাৱশালী আছিলে মোৰো গুৰুৱে আছিলে এক ধৰণৰ তেওঁ এক ধৰণৰ ডিক্টেট দিছিলে তেওঁ এক ধৰণৰ অৰ্ডাৰ দিছিলে আৰু তেওঁ ক্ষমতা আছিলে সেই সময়ত গুৱাহাটীৰ কোনো পেপাৰত যাতে মোৰ চাকৰি নহয় প্ৰথম কথা আৰু যাতে মোৰ কোনো আৰ্টিকল নোলায় এইটো মই কেতিয়া নিশ্চিত হ'লোঁ যেতিয়া এখন সভাত যেনিবা মই নিৰ্দিষ্ট বক্তা আৰু এজন থাকিল দুজন গেষ্ট অপোনাৰ বাতৰিটো ওলাই গ'ল মোৰ নামটো নাই তেতিয়া মই দেখিলোঁ যে মানে এইটো বস্তুটো সাংঘাতিক ধৰণৰ হৈছে মানে মোৰ লেখা উলিয়াব পাৰে মোৰ লেখা বেয়া হৈছে উলিয়া নাই কিন্তু যেতিয়া এখন সভাত মই নিৰ্দিষ্ট বক্তা মোৰ নামটো থাকিবই ল'ব মানে কিন্তু মোৰ নামটো কাটি গ'ল মোৰ নামটো উজ্জ্বল কৰি দিয়া হ'ল বাকী দুজনৰ নামটো আহিলে শলাগৰ হৰে কোনে তাৰ নামটো আহিলে তেতিয়া মই দেখিলোঁ যে নাই নাই এইখন জগত মোৰ কাৰণে নহয় মই হয়তো বাদে দিলোঁ হয় মানে মই এনেকুৱা লাগিছিলে মই বাদে দিওঁ কিন্তু নিয়তিয়ে হয়তো মোক বিচাৰিছে যে মই ইয়াতে মৰিব লাগে সাংবাদিক হিচাপে জীয়াই থাকিব লাগে